নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বন্ধুসকল, আজি আমি CMAAA 2.0 বিষয়ে অলপ আলোচনা কৰিম। তাত কিমানজন সদস্যই আবেদন কৰিছিল আৰু কিমানজনে ফাইনেল প্ৰজেক্ট ৰিপৰ্টখন জমা দিছে। বন্ধুসকল, এটা কথা যে এইবাৰ যিকেইজনে আবেদন কৰিছে তাৰে বেছিভাগেই পোৱাৰ চান্স বেছি, কাৰণ প্ৰজেক্ট ৰিপৰ্ট জমা দিয়া কেইজনৰ সংখ্যা খুবেই কম। কাৰণ ফাইনেল ছাবমিটৰ দিন 28 ফেব্ৰুৱাৰীলৈকে আছিল আৰু বৰ্তমান ই শেষ হৈ গৈছে। তো আহক আমি চাই লওঁ এবাৰ। আপুনি প্ৰথমতে এইখন পেজলৈ আহিব। তাত আপুনি চাব যে তাত এপ্লিকেণ্ট ৰেজিষ্টাৰত চাবতে টোটেল 1,62,702 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু এপ্লিকেশ্যন ৱেইটিং ফাইনেল ছাবমিশ্যনত আছে 553 জন। তাৰে ছাবমিশ্যন অফ এপ্লিকেশ্যন তাৰমানে 1,01,568 জনে তাত প্ৰজেক্ট ফাইলখন জমা দিছে। মানে সেই কেইজনেহে ছেকেণ্ড ৰাউণ্ডত চিলেকশ্যন হ'ব। আৰু আমি জানো যে তাৰ পৰা ৭৫,০০০ জনক দিয়া হ'ব। কাৰণ মুখ্যমন্ত্ৰী ছাৰে নিজে কৈছিলে যে 1,00,000 প্ৰাৰ্থীক দিয়া হ'ব। যোৱা বছৰ 25,000 জনক দিয়া হৈছিলে। তো এইবাৰ ৭৫,০০০ জনক চিলেকশ্যন কৰিব। তো ৭৫,০০০ জনৰ ভিতৰত এইবাৰ 1,01,568 জনে এপ্লাই কৰিছে। তাৰে ভিতৰত ৭৫,০০০ জনক দিয়া হ'ব। তো বেছি কেইজন বাদ নপৰে। তো আপুনিও যদি ভালকৈ ছাবমিট কৰিছে তেনেহ'লে আপুনিও চিলেকশ্যন পাব। আৰু আপুনি তললৈ আহি পেলাই চাব পাৰিব যে তলত আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে যে কোনখন ডিষ্ট্ৰিক্টত কিমানজন প্ৰাৰ্থীয়ে আবেদন কৰিছে। তো আপুনি গোটেইখিনি ডিটেইলছ তাত চাব পাৰিব। আৰু ছাইডত নেক্সট বটনটোত ক্লিক কৰি আপুনি গোটেইখিনি ডিষ্ট্ৰিক্ট আপুনি চেক কৰিব ল'ব পাৰিব যে আপুনি এপ্লাই কৰা আপোনাৰ ডিষ্ট্ৰিক্ট কোনখন হয়। তো কোনখন ডিষ্ট্ৰিক্টত কিমানজন আছে আপুনি চাই ল'ব। তো বেছি এপ্লাই কৰা হোৱা নাই এইবাৰ। তো আপোনাৰো পোৱাৰ চান্স আছে। আৰু তলত আপুনি চাব পাৰিব যে আপোনাৰ ফাৰ্ষ্ট টাইম মানে প্ৰথমবাৰৰ বাবে এপ্লাই কৰিছে আপোনাৰ 87.88% মানে 89,255 গৰাকীয়ে আবেদন কৰিছে। আৰু অলৰেডি এণ্টাৰপ্ৰেনাৰ মানে আগৰ বিজনেছখিনি কৰি আছে, মানে বিজনেছ কৰি থকা কেইজনৰ ভিতৰত 12.12% জনে এপ্লাই কৰিছে। তাৰমানে 12,310 গৰাকী প্ৰাৰ্থীয়ে তাত আবেদন কৰিছে। আৰু আপুনি ছাইডত দেখা পাই আছে যে জেনেৰেল প্ৰাৰ্থী আছিলে তাত 1,01,312 গৰাকী আৰু প্ৰফেশ্যনেল কোৰ্চ কৰি থকা আছে 256 গৰাকী। আৰু তলত আপোনাৰ ডিগ্ৰী আছে, মানে আপোনাৰ পঢ়া শুনা কৰি থকা কোন কেইজনে কিমান প্ৰাৰ্থী এপ্লাই কৰিছে। HSত আছে আপোনাৰ 38,916 গৰাকী আৰু মেট্ৰিক পাছ কৰি থকা আছে আপোনাৰ 29,662 গৰাকী আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে এপ্লাই কৰিছিলে আপোনাৰ 30,582 গৰাকী আৰু আপ টু ক্লাছ 10 মানে মেট্ৰিকলৈকে পঢ়া আছিলে 6,514 গৰাকী আৰু পোষ্ট গ্ৰেজুৱেশ্যন আছে তাত আপোনাৰ 1,641 গৰাকী আৰু ITI আৰু অন্যান্য ডিপ্ল'মা থকাখিনিয়ে এপ্লাই কৰিছে 997 গৰাকী আৰু প্ৰফেশ্যনেল ডিগ্ৰী কোৰ্চ থকাখিনি এপ্লাই কৰিছে তাত 256 গৰাকীয়ে। তো এইখিনি আছিলে যিখিনি পঢ়া শুনা ডিগ্ৰী মানে থকাখিনি এপ্লাই কৰিছিলে। তাৰপিছত আপুনি তললৈ চাব যে কিছুমান টাইপ অফ প্ৰফেশ্যনেল ডিগ্ৰী আছে যে LLB ডিপ্ল'মা, সেইখিনি আপুনি তলত চাই ল'ব যে কিমান গৰাকী আছিলে প্ৰাৰ্থী। তাৰপিছত লেণ্ড এবিলিটি এপ্লিকেশ্যন আপুনি চাব, ৰেণ্ট মানে ভাড়া লৈ চলোৱা কেইখন আছিলে আৰু নিজৰ মাটিত ব্যৱসায় কৰি থকা কেইগৰাকী আছিলে আৰু লিজত কিমান গৰাকী আছিলে, এইখন গোটেইখিনি ডিটেইলছ আপুনি তাত চাব পাৰিব। তাৰ পিছৰ পৰ্যায়ত আপুনি কাষ্ট ৱাইজ চাব যে ছ'চিয়েল কেটেগৰী নেম OBC তাত এপ্লাই কৰিছে 42,213 জন, জেনেৰেল আপোনাৰ আছে 30,572 জন, ST প্লেইন আছে আপোনাৰ 15,228 জন, SC আছে 11,682 জন আৰু ST হিলছ আছে আপোনাৰ 18,73 জন। তাত টোটেল আপোনাৰ উইথ প্ৰিভিয়াছ স্কিল ট্ৰেইনিং আছে 3,035 জন। তাৰপিছত উইদাউট এনি স্কিল ট্ৰেইনিং আছে আপোনাৰ 98,233 গৰাকী। তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰিব, তাত আপুনি প্ৰপ'জ প্ৰজেক্ট কষ্টত আপুনি চাব 2.5 লাখৰ পৰা 5 লাখলৈ কিমান কেইজনে এপ্লাই কৰিছে আৰু লেছ দেন 2.5 লাখৰ আপুনি কিমান কেইজনে এপ্লাই কৰিছে, সম্পূৰ্ণখিনি ডিটেইলছ আপুনি তাত চাব পাৰিব। তাৰপিছত আপুনি বিজনেছ এক্টিভিটিত আপুনি চাব যে প্ৰপ'জ মানে নতুন এপ্লাই কৰিছিলে 67,839 আৰু এক্সিষ্টিং আছিলে কিমান। আৰু তললৈ যাব, তললৈ গৈ আপুনি চাব যে জেণ্ডাৰ টাইপছত আপোনাৰ মেইল আছে
৬৫,২০০ গৰাকী আৰু ফিমেল আছিলে 36,364 গৰাকী আৰু আদাৰ্ছত আছে 4জন। তো এইকেইজনে প্ৰজেক্ট ফাইলখিনি জমা দিছিলে আৰু তললৈ গৈ আপুনি সেক্টৰটো চেক কৰিব পাৰে, আপুনি যিটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে, যিটো বিজনেছ আপুনি কৰে। তো গোটেইখিনি আপুনি চাব পাৰিব যে কোনটো সেক্টৰত কিমানজন মানুহে এপ্লাই কৰিছে। তো এয়াই আছিলে আজিৰ ভিডিঅ'টোত। লগ পাম পৰৱৰ্তী আপডেটখিনি লৈ। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পৰৱৰ্তী আপডেটখিনি সকলোৰে আগতে পাই থাকে। ধন্যবাদ।